অহিংসাৰ পূজাৰী জাতিৰ পিতা মহাত্মা গান্ধীৰ আদৰ্শেৰে আমি সকলোবোৰ অনুপ্ৰাণিত। তেওঁৰ আদৰ্শই সামৰি লৈছিল স্বচ্ছতাৰে ভৰা এখন দেশক। তেওঁৰ সপোনক বাস্তৱায়িত কৰাৰ বাবে প্ৰতি বছৰে দেশত উদযাপন কৰা হয় স্বচ্ছতা পখৱাড়া অৰ্থাৎ স্বচ্ছতা পখেকৰ। উদ্দেশ্য এটাই, এখন পৰিষ্কাৰ পৰিচ্ছন্ন দেশ গঢ়ি তোলা। নমস্কাৰ, আপোনালোক সকলোকে আমাৰ এই বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আজি আমি এনে এটা প্ৰতিষ্ঠানত উপস্থিত হৈছোহি যিটো বিষয়ে আপোনালোক সকলোৱে জানে, আকাশবাণী গুৱাহাটী। নিশ্চয় নামটোতো সকলোৰে পৰিচিত। আজি আমি আহিছোঁ ইয়ালৈ স্বচ্ছতা পখৱাড়াৰ ভিত্তিত এক বিশেষ অনুষ্ঠান আপোনালোকৰ বাবে আগবঢ়াবৰ নিমিত্তে। স্বচ্ছতা পখৱাড়া নিশ্চয় নামটোৱে বহু কথাই কৈ যায়। স্বচ্ছতা অভিযানৰ সৈতে জড়িত এই বিশেষ অভিযানত আমি আজি কিনো কৰিম। আমি পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত বহু বছৰৰ পৰা গুৰুত্ব দি আহিছোঁ আৰু এই আমাৰ বিশেষ প্ৰতিষ্ঠানটোত ইয়াত স্বচ্ছতা পখৱাড়াৰ কি কাম বা কাৰ্যসূচী হাতত লোৱা হ'ব সেই বিষয়ে আমি এটা অনুষ্ঠান আপোনালোকলৈ লৈ আহিছোঁ। আমি এই আকাশবাণী গুৱাহাটীত কাম কৰা কৰ্মীসকলৰ সৈতে কথা পাতিম। ইয়াত আমি গছপুলি ৰোপণ কৰিম আৰু বিভিন্নটা দিশ সামৰি ল'বলৈ চেষ্টা কৰিম। তেনেহ'লে আহক আমাৰ আজিৰ এই অনুষ্ঠানটো আৰম্ভ কৰোঁ আৰু আগবাঢ়ি যাওঁ। বৃক্ষই পৰিৱেশৰ বিভিন্ন দিশৰ ভাৰসাম্যতা বজাই ৰখাৰ বাবে উল্লেখযোগ্য ভূমিকা পালন কৰে। সেয়েহে স্বচ্ছতা পখৱাড়া অৰ্থাৎ স্বচ্ছতা পখেকৰ সৈতে জড়িত কৰোৱা হৈছে বৃক্ষৰোপণৰ দিশটো। প্ৰতিজোপা গছ আমি মাতৃসকলৰ নামত উচৰ্গা কৰিব পাৰোঁ। তাৰ বাবে মাথো লাগে আমাৰ মহানুভৱতা। ইতিমধ্যেই আপোনালোকক জনাইছোঁ আজি স্বচ্ছতা পখৱাড়া অৰ্থাৎ স্বচ্ছতাৰ পখেকৰ ভিত্তিত এটা অনুষ্ঠান আমি লৈ আহিছোঁ। আকাশবাণী গুৱাহাটীলৈ আহিছোঁ আমি আজি। আমাৰ সৈতে আছে অশোক বায়ন ডাঙৰীয়া। তেখেতৰ সৈতে আমি কথা পাতিম বৃক্ষ ৰোপণৰ প্ৰয়োজনীয়তা সম্পৰ্কে। আহকচোন তেওঁ এই সম্পৰ্কে কি ক'বলৈ বিচাৰে আমাক জানো। বৃক্ষৰোপণৰ প্ৰয়োজন বুলি ক'লে আমাক লাগে অক্সিজেন। অক্সিজেনটোৰ কাৰণে আমি আচলতে বৃক্ষৰোপণ কৰিব লাগে বিশেষকৈ, কিয়নো যিমানেই আমাৰ বৃক্ষ থাকে অৰ্থাৎ গছ বননি থাকে সিমানেই আমাৰ অক্সিজেন প্ৰডাকশ্যনটো যিটো উৎপাদনটো আমাৰ বৃদ্ধি পাব আমাৰ বায়ুমণ্ডলত। আৰু আমি সকলোৱে জানো যে অক্সিজেনেই হৈছে আমাৰ প্ৰাণ। প্ৰতিটো জীৱ জন্তু মানুহ পশু পক্ষী যিমান আছে সকলোকে অক্সিজেনৰ প্ৰয়োজন, কিয়নো আমাৰ বায়ুমণ্ডলত যিমান কাৰ্বন ডাই অক্সাইড গেছ উৎপাদন হয় সেইখিনি দৰকাৰ হয় গছে নিজৰ আহাৰ বনাবৰ কাৰণে। আহাৰ তৈয়াৰ প্ৰস্তুত কৰাৰ কাৰণে সেই কাৰ্বন ডাই অক্সাইড ব্যৱহাৰ কৰে আৰু তাৰ ফলত কি হয় বায়ুমণ্ডলত গছৰ পাতে আমালৈ অক্সিজেন এৰি দিয়ে আৰু সেই অক্সিজেনখিনি আমি পশু পক্ষীয়ে আৰু আমি গোটেই সমগ্ৰ মানৱ জাতিয়ে আমি গ্ৰহণ কৰোঁ। গতিকে মূল আমাৰ লক্ষ্য হৈছে অক্সিজেনৰ পৰিমাণটো আমাৰ বায়ুমণ্ডলত বঢ়াই তোলা আৰু কাৰ্বন ডাই অক্সাইডৰ যিটো পৰিমাণ, যিটো আমাৰ বৰ্জনীয় গেছ, সেই গেছৰ পৰিমাণটো কমাই দিয়া। আমাৰ এই অনুষ্ঠানত আৰু বিশেষ কাৰ্যসূচী কিছুমান লোৱা হৈছে। তেনেহ'লে আহকচোন আমি আগবাঢ়ি গৈ থাকোঁ। আমি আকাশবাণী গুৱাহাটী কেন্দ্ৰই আমাৰ ডাইৰেক্টৰ জেনেৰেলৰ নিৰ্দেশ অনুযায়ী আমি সময়ে সময়ে বিভিন্ন ধৰণৰ অনুষ্ঠান আমি পৰিৱেশন কৰোঁ। তাৰ মাজত
আমি স্বচ্ছতাৰ ক্ষেত্ৰত কি ধৰণৰ অনুষ্ঠান কৰিছোঁ সেইটো হ'ল ডাঙৰ কথা, যিহেতু আমাৰ এইটো আমাৰ ডাইৰেক্টৰ জেনেৰেলৰ পৰা ইনষ্ট্ৰাকশ্যন থাকে আৰু সেইমতে আমি কিন্তু প্ৰত্যেকটা প্ৰগ্ৰাম প্ৰত্যেকটা অনুষ্ঠান আগবঢ়াই লৈ যাওঁ। আৰু তাৰে যদি স্বচ্ছতাৰ ক্ষেত্ৰত আমি ক'বলৈ যাওঁ তেতিয়াহ'লে আমি ৰাতিপুৱা যিটো আমাৰ আজি পুৱা অনুষ্ঠান আছে তাতে আমি প্ৰত্যেক দিনে আমি বিভিন্নজনৰ যিসকল ৰাইজৰ সেৱাত ব্ৰতী হৈ আছে, এতিয়া ধৰক মিউনিচিপালিটি পৌৰসভা তেওঁলোকৰ যিবিলাক ৱাৰ্ড কমিশ্যনাৰ আছে তেওঁলোকে সমাজত কেনেধৰণৰ কাম কৰিছে, আমি সেই ক্ষেত্ৰত প্ৰত্যেকটা জিলাৰ প্ৰত্যেকটা টাউনৰ যিসকল মিউনিচিপালিটিৰ চেয়াৰমেন আছে তেওঁলোকৰ লগত যোগাযোগ কৰিছোঁ। ক'বলৈ গ'লে নগাঁও, দৰং, মংগলদৈ, তাৰপিছত আপোনাৰ নলবাৰী প্ৰত্যেকটা জিলাতে আমি কিন্তু তেওঁলোকৰ লগত ডাইৰেক্ট যোগাযোগ কৰি পেলাই তেওঁলোকৰ ফোনত আমি কিন্তু সেই অনুষ্ঠানসমূহ তেওঁলোকে কি কাম কৰিছে সেইখিনি কিন্তু আমি বাণীবদ্ধ কৰি ৰাইজৰ কাৰণে আমি বিলাই দিছোঁ, যাতে ৰাইজে সেইখিনি শুনি পেলাই যাতে নিজে অকণমান এই স্বচ্ছতাৰ ক্ষেত্ৰত নিজকে যাতে আঁকোৱালি লয়, নিজে যাতে সমাজৰ এই পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰত যাতে নিজেও আগভাগ লয়। তাৰপিছত আমি ধৰক বিভিন্ন নাটক, বিভিন্ন ফিচাৰ সেইখিনি কিন্তু আমি ইয়াৰ আকাশবাণী গুৱাহাটীৰ জৰিয়তে প্ৰচাৰ কৰিছোঁ। তাৰে মাজত যদি ফিচাৰ মহাত্মা গান্ধী হিজ ভিউ অন ক্লিনলিনেছ, ইউথ এণ্ড পিচ, সেইটো ক্ষেত্ৰতে কিন্তু আমি বিজয় শংকৰ শৰ্মাৰ এটা স্ক্ৰিপ্ট আছিলে, সেইখিনি কিন্তু আমি ইয়াতে অনুষ্ঠান প্ৰযোজনা কৰি আমি কিন্তু ইয়াৰ পৰা প্ৰচাৰ কৰিছোঁ। তাৰ মাজত আপোনাৰ স্পট জিংগেল যিখিনি আমাৰ ডাইৰেক্টৰ জেনেৰেলৰ পৰা আহে সেইখিনি আমি সময়ে মানে প্ৰত্যেক দিনে আমি মোটামুটি প্ৰত্যেকটা অনুষ্ঠানতে আমি কিন্তু সেইখিনি অনুষ্ঠান আমি স্পট জিংগেলখিনি বজাইছোঁ। তাৰপিছত আৰু এটা উল্লেখযোগ্য কাম এটা আমি কৰিছিলোঁ আকাশবাণী গুৱাহাটীয়ে, মংগলদৈত আমি এখন স্কুল আছে, মংগলদৈ টাউন পাব্লিক স্কুল বোধহয়, সেই স্কুলত আমি কিন্তু জিংগেল আৰু শ্লোগান কম্পিটিশ্যন এটা আমি কৰিছিলোঁ। এই শ্লোগান কম্পিটিশ্যনৰ এই যে নতুন নপ্ৰজন্মৰ যিসকল ল'ৰা ছোৱালী আছে তেওঁলোকে কিন্তু বস্তুটো বুজি পাইছে। তেওঁলোকে আগতে কি কৰিছিলে, এই সৰু ল'ৰা ছোৱালী চকলেটটো খাই পেলাই কাগজটো আপোনাৰ ৰাস্তাত পেলাই দিছিলে। তেওঁলোকে কি কৰিছে, এই যে আমি সজাগতা ৰেডিঅ'ৰ জৰিয়তে প্ৰচাৰ কৰিছোঁ, সেই সজাগতাৰ জৰিয়তে তেওঁলোকে কি বুজিছে, তেওঁলোকে সেই চকলেটটো খাই যে কাগজটো ৰাস্তাত পেলোৱাৰ পৰিৱৰ্তে তেওঁলোকে কিন্তু পকেটত ভৰাই আনি পেলাই স্কুলৰ ডাষ্টবিনত কিন্তু পেলাইছিলে। সেইটো কিন্তু বিৰাট মোক মানে আঁকোৱালি লৈছিলে তেওঁলোকে আৰু মোক কিন্তু বিৰাট ইমপ্ৰেছ কৰিছিলে সেইখিনি কথাত। তাৰপিছত তেওঁলোকে কিন্তু এই স্বচ্ছতা সজাগতাৰ ক্ষেত্ৰত সৰু এটা তেওঁলোকে নাটক তাতে পৰিৱেশন কৰিছিলে আৰু সেইখিনি আমি তাৰ পৰা বাণীবদ্ধ কৰি আনি আমি আকাশবাণী গুৱাহাটীৰ জৰিয়তে কিন্তু সেইটো প্ৰচাৰ কৰিছিলোঁ। আমাৰ যিটো ছ'চিয়েল এৱাৰনেছ যিবিলাক কাম আমি কৰোঁ সেইখিনি কিন্তু আমি প্ৰত্যেক মাহতে প্ৰত্যেক দিনতে ক'বলৈ গ'লে আমি সেইখিনি কিন্তু ৰাইজৰ কাৰণে সদায় সজাগ কৰিবৰ কাৰণে এইখিনি স্বচ্ছতা ক্লিনলিনেছ সেইখিনিৰ কাৰণে সজাগ কৰিবৰ কাৰণে যিখিনি কাম আমি কৰিব লাগে সেইখিনি কিন্তু আমি সদায় ৰেডিঅ'ৰ জৰিয়তে ৰাইজৰ কাৰণে প্ৰচাৰ কৰিবলৈ আমি সদায় যত্ন হওঁ। স্বচ্ছতা অভিযান ইয়াৰ আৰম্ভণি হৈছিল 2014 চনত। ভাৰত চৰকাৰে 2 অক্টোবৰৰ দিনটো অৰ্থাৎ গান্ধী জয়ন্তীৰ দিনৰ পৰাই, গান্ধী জয়ন্তী উপলক্ষে সেই দিনটোৰ পৰাই 2014 চনত স্বচ্ছতা অভিযান মিছন আৰম্ভ কৰিছিলে আৰু সময়ে এই স্বচ্ছতা অভিযানৰ লগত সংগতি ৰাখিয়েই স্বচ্ছতা পখৱাৰা অৰ্থাৎ স্বচ্ছতা পখেক পালন কৰা হয়। ভাৰতৰ সকলো ঠাই অঞ্চলবোৰক স্বচ্ছ কৰি তোলা, পৰিষ্কাৰ কৰি তোলা। পৰিষ্কাৰ পৰিচ্ছন্নতা আমি অকল ঘৰতেই আমি ঘৰখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখোঁ, কিন্তু আমি আমাৰ বাকী ৰাজহুৱা অনুষ্ঠানসমূহত সেই কথাটোৰ ওপৰত বেছি জোৰ নিদিওঁ, যাৰ ফলত ৰাজহুৱা অনুষ্ঠানসমূহ আমাৰ দেখা যায়, বিভিন্ন ঠাইত দেখা যায় যে সেইবোৰ স্বচ্ছ নহয়, পৰিষ্কাৰ নহয়। আৰু তাৰ বাবে এক সজাগতা সৃষ্টিৰ কৰাৰ কাৰণেই এই স্বচ্ছতা পখৱাৰা বা স্বচ্ছতা পখেক সময়ে পালন কৰি অহা হৈছে। স্কুল কলেজসমূহত ছাত্ৰ ছাত্ৰীসকলৰ মাজত, কাৰ্যালয়সমূহত
ৰাজহুৱা অনুষ্ঠান যেনে হাট বজাৰ আমাৰ বাছ আস্থান ৰেলৱে বা আৰু বিভিন্ন অনুষ্ঠান সকলো ঠাই ৰাস্তা ঘাটসমূহ যাতে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকে আমি যাতে সেইবোৰ লেতেৰা নকৰো তাৰ সজাগতাৰ বাবে এই স্বচ্ছতা পখৱাৰাৰ কাৰ্যসূচী সময়ে সময়ে লোৱা হয় সাফ চিকুণতাৰে ভৰা পৰিৱেশ এটাই আমাক সকলোকে আকৰ্ষণ কৰে স্বচ্ছতা পখেকৰ জৰিয়তেও প্ৰতিজন ব্যক্তিক এই সুন্দৰ অভিযানৰ অন্তৰ্ভুক্ত কৰিবলৈ বিচৰা হয় প্ৰতিটো প্ৰতিষ্ঠানৰ স্বচ্ছতাৰ আঁৰত থাকে তাৰ সৈতে জড়িত লোকসকলৰ মানসিকতা প্ৰতিষ্ঠানৰ প্ৰতিজন কৰ্মীয়েই হৈছে একোটা স্তম্ভৰ দৰে আৰু তেওঁলোকৰ কৰ্মনিষ্ঠাই প্ৰতিষ্ঠানটোৰ ঐতিহ্য বৰ্তাই ৰখাত সহায় কৰিছে আজি মই অল ইণ্ডিয়া ৰেডিঅ'ত 35 বছৰ চাকৰি কৰিলোঁ মোৰ চাফ চিকুণ মানে যোনফালে মোৰ কাম পাওঁ মই চাফ চিকুণ কৰি থাকোঁ আৰু কাম কৰি কিনে মোৰ মানে ভাল লাগে ইয়াতে লাগাৰ পিছতো আমাৰ যি কাম আছে যিখিনি কাম আমি কৰি থাকোঁ মোৰ এইখিনিয়ে মানে কাম আছে মই ৰাতিপুৱা 6টাত আহোঁ মোৰ লেট্ৰিন বাথৰুম টয়লেটবিলাক যিমান থাকে মই চাফ চিকুণ মই কৰোঁ এইটো প্ৰকৃততে স্বচ্ছতাই হৈছে আমাৰ জীৱনৰ ব্ৰত নহলেনো আমি আমাৰ শৰীৰটো মনটো সাফা কৰি ৰখাৰ বাবে আমি চেষ্টা কৰোনে কিন্তু তাৰ লগতে আমি চেষ্টা কৰিব লাগিব আমাৰ যেটো প্ৰতিষ্ঠানত আমি কাম কৰোঁ আমাৰ ঘৰখন আমাৰ দেশখন সাফা কৰি ৰখাৰ ক্ষেত্ৰত এয়াও আমাৰ দায়বদ্ধতাৰ ভিতৰতে নপৰে জানো আহকচোন আমি আমাৰ দেশখন সাফা কৰি ৰখাৰ বাবে আমাৰ বাটপথবোৰ সাফা কৰি ৰখাৰ বাবে দায়বদ্ধ হওঁ আৰু আমাৰ দেশখন এখন সুন্দৰ চাফচিকুণতাৰে ভৰা দেশ কৰি তোলাত আমি সহায় কৰোঁ আজিলৈ আমাৰ অনুষ্ঠান ইমানতে আমি সামৰিছোঁ নমস্কাৰ